নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কি বুলি ক'ম, এতিয়া মোৰ হাঁহি উঠিছে, ক'বলৈ টান, মহা দিগদাৰ। মানে এপিছ'ডটো মই কৰিমেই, এপিছ'ড নকৰাকৈ মই নাথাকোঁ। চিধা চিধি কথা। আজি 21, কালি 22 তাৰিখ, 22 অক্টোবৰ। আকৌ এটা বিজেপি অসম বিজেপি আৰু চবতে মানে কিম্ভূত কিমাকাৰ তাহাঁতি আৰু এটা গ্ৰীনিজ ৰেকৰ্ড কৰিবলৈ গৈ আছে জুবিন গাৰ্গক লৈ। বিভিন্ন ধৰণতো হৈছে, জুবিন গাৰ্গক লৈ এতিয়া গ্ৰীনিজ ৰেকৰ্ডটো অদ্ভুত। মানে শাসকীয় দল জুবিনৰ ন্যায়ৰ নামত, দৰাচলতে এইটো ন্যায় যাত্ৰা নহয়, এইটো অন্যায় যাত্ৰা হ'ব নেকি? কাৰণ পৃথিৱীৰ আটাইতকৈ পাৱাৰফুল মানুহ, না এইটো ভুল হ'ব, ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, মই পাহৰিছিলোঁ, ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ আৰু ৱৰ্ল্ডৰ মানে অন্যতম ধন কুবেৰ আদানী আৰু আম্বানী যোনটো দলৰ লগত আছে, যোনটো দলে যিবিলাক বিফ এক্সপৰ্ট কোম্পানী আছে তাৰ পৰা হায়েষ্ট ডনেশ্যন পায়, যোনটো দলৰ সদস্য সংখ্যা চাইনাৰ কমিউনিষ্ট পাৰ্টিতকৈও বহুত বেছি, ইমান পাৱাৰফুল এটা কাৰবাৰ হৈ আছে। আপোনালোকে চিন্তা কৰকচোন, তেওঁলোকে ডাবল ইঞ্জিনৰ চৰকাৰত জুবিনৰ ন্যায়ৰ নামত ন্যায় বিচাৰি ন্যায় যাত্ৰা। একদম মানে হাঁহি উঠিছে দেই আজি। এইকেইদিন মানে মনটো বেয়া হৈ আছিলে, এতিয়া আজিও বেয়াই, তথাপি হাঁহি উঠিছে। হাঁহি লগাই বস্তু আৰু তেনেকুৱা ক'ৰবাত শুনিছে নেকি? এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে 22 তাৰিখে যেতিয়া তেওঁলোকে ন্যায় যাত্ৰাটো ওলাব, ন্যায় যাত্ৰাত কি ফ্লেগ থাকিব? ন্যায় যাত্ৰাত কি তেওঁলোকৰ পাৰ্টি ফ্লেগ থাকিব, না আমাৰ নেশ্যনেল ফ্লেগ থাকিব, না জুবিন গাৰ্গৰ ফটো থাকিব? এইটো এটা ডাঙৰ প্ৰশ্ন। তো গতিকে যদি এইটোতো হ'বা নাপায়, যদি তেওঁলোকে নিজৰ পাৰ্টিক দিয়ে। তেওঁলোকৰ আৰু এটা সমস্যা আছে, এই সমস্যাটো হ'ল তেওঁলোকেতো নেশ্যনেল ফ্লেগটো ল'ব নোৱাৰিব নহয়। আপোনালোকে চাগে পাহৰিছে 1925 চন, অৰ্থাৎ মানে এই যে বিজেপিৰ যে বাপেক আৰ এছ এছৰ জন্ম, এই জন্মলগ্নৰ পৰা তেওঁলোকে কেতিয়াও ৰাষ্ট্ৰীয় যে আমাৰ ফ্লেগ, এইখন তেওঁলোকে কিন্তু লোৱা নাই, ইয়াক স্বীকৃতিও দিয়া নাই। আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দিষ্ট এটা অৰ্ডাৰৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে 2002 চনত প্ৰথমবাৰৰ বাবে RSS হেডকোৱাৰ্টাৰত নেশ্যনেল ফ্লেগ লগাবলৈ বাধ্য হৈছিলে। আৰু যেতিয়া আমি ন্যায়ালয় ওলাওঁ, ন্যায় যাত্ৰাত মানে ইণ্ডিয়াত যদি ক'বলৈ যায় তেতিয়াহ'লে ডাঙৰ মানে ন্যায়ৰ ওপৰত যদি কিবা এটা হৈছে, অন্যায় হৈছিলে, তাৰ ন্যায় বিচাৰি গৈছে। এইটো হ'ল কি যে অভয়া যি কাণ্ড, অভয়াত যে আপোনাৰ গেংৰেপ হৈছিলে, মনত আছেই চাগে আপোনালোকে। তেতিয়া কিন্তু যিটো আমাৰ মানে ৰাষ্ট্ৰীয় পতাকা লৈ ওলাইছিলে। তো নিয়মত কিন্তু আমি চাব লাগিব অহাকালি যে বিজেপিয়ে ৰাষ্ট্ৰীয় পতাকাখন হাতত লয় নে নহয়। যদি নলয় সেইটোতো বৰ বেজ্জত কথা হ'ব। মোৰ এটাই ছাজেশ্যন বিজেপিলে, আপোনালোকে এটা কাম কৰক, সাপো মৰিব লাঠিও নাভাঙে, তাৰ কাৰণে মই এটা মন্ত্ৰ দিছোঁ দেই, মন্ত্ৰটো শুনি লওক। মন্ত্ৰটো হ'ল কি, আপোনালোকে চিম্পলি জুবিন গাৰ্গৰ ফটো লৈ যাওক, তথাপিও মানে ভাওনাটো মানে কম বেছি অলপ জমিব। এতিয়া আপোনাৰ ইলেকশ্যন আহি পালেহি, খুব সম্ভৱ আপোনাৰ নৱেম্বৰৰ ফাৰ্ষ্ট উইক, মোৰ যদি ভুল নহয় 6 নৱেম্বৰ চাগে ফাৰ্ষ্ট ৰাউণ্ড ইলেকশ্যন আছে বিহাৰত। RK সিং, প্ৰাক্তন কেবিনেট মিনিষ্টাৰ মোদী চৰকাৰৰ, তেখেতে কি কৈছে জানেনে? যিবিলাক দাগী মাল বুলি নহয়, মানে যিবিলাক আৰু মানে কিছু কামত একিউজড আছে, মাল বুলি কওঁতে চক, মইতো অসমতে থাকোঁ, মালটো ওলাই যায় আৰু, কাৰণ এইটো হিমন্ত বিশ্ব শৰ্মাৰ পৰাই শুনিছোঁ নহয়, মাল বুলি কৈ দিয়ে পটককৈ, কিবা এটা ইণ্টেলেকচুৱেলকো মাল বুলি কৈ দিয়ে। তো তাত যিবিলাক দাগী মালবিলাকক এইবাৰ ভোট দিব মানা কৰিছে। আৰু জমনি হ'ল, প্ৰাক্তন মানে কেবিনেট মিনিষ্টাৰ এজনে এয়াও কৈছে যে বিজেপিৰ যিজন বৰ্তমান ডেপুটি CM বিহাৰৰ, তেখেতকো ভোট দিব নালাগে বুলি। তাৰমানে এইটো দাগী মাল হয়। তো এই আহ্বানটো অসমত কোনে কৰিব কওকচোন বাৰু? সেই আহ্বানটো যদি কৰে, তেতিয়াহ'লে অসমতো 90% বিজেপিৰ
যি হেৰি আছে MLA আছে তেওঁলোকে টিকেটে পাব নালাগে। হাঁহি এইটো কাৰণে উঠিছে, মানে বেয়াও লাগিছে। মই বেয়া খবৰ এটা আপোনালোকক দি থওঁ। খুব মানে ফেমাছ কমেডিয়ান আশ্ৰানীৰ কথা নিশ্চয় মনত আছে। আৰু আশ্ৰানীৰ যে হেৰি আপোনাৰ শোলে পিকচাৰত যে জেলৰ যি জেলাৰৰ যোনটো অভিনয় কৰিছিলে, সেইটো কাৰণে সকলো মানে মন মগজুত আছে আশ্ৰানীৰ মৃত্যু হৈছে। এইটো বেয়া সংবাদ, দুঃসংবাদ হৈছে। এতিয়া প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশ্ৰানী এই কমেডিয়ানজনৰ মৃত্যুত শোক ব্যক্ত কৰিছে, ভাল কথা। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি এই আপোনাৰ যে হাংগু পাংগু কেইটা যে কাউণ্টাৰ ফাইল কেইটা অসমত আছে, ইনক্লুডিং অসমৰ মুখ্যমন্ত্ৰী, তেখেতে যে আপোনাৰ ডেইলি কমেডি কৰি আছে জুবিন গাৰ্গক লৈ, সেই কমেডিয়ানজনটো মৰি গ'ল। আপুনি শোক জনাইছে, ভাল কথা। কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন হ'ল, আটাইতকৈ ইম্পৰ্টেণ্ট বিষয়টো হ'ল যে আপোনাৰ এই যে ডেইলি আপোনাৰ যে ভাওনা চলি আছে জুবিন গাৰ্গৰ নামত, ডেইলি যে আপোনাৰ কমেডি কৰি আছে, এইবিলাক কি অদ্ভুত। মই ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ, তাত লিখি আছে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতটো নিজে পদত্যাগ নকৰে, খামুচি ধৰি বহি আছে চিটখন। তেওঁ নিজে কৈছে, যদি মই পদত্যাগ কৰোঁ তেতিয়াহ'লে মানে পৰিৱেশটো 50% শান্ত হৈ যাব। আৰু যদি হেৰি মুখ্যমন্ত্ৰী হয়, কি বুলি কয়, গৌৰৱ গগৈ, তেতিয়া নেকি 100% হৈ যাব। সেইবিলাক কমেডি নহয় জানো, কওকচোন? আপুনিতো দেখোন মোদী ডাঙৰীয়া, আপুনি চবতে মাত মাতে, আপুনি সেইটোৰ ওপৰত মাত মাতিছে। তো গতিকে এই যে কমেডিটো চলি আছে নহয়, এই কমেডিটো কিন্তু ইমিডিয়েটলি ষ্টপ হ'ব লাগে। আৰু আপোনালোকে ইমান পাৱাৰফুল, চাওক ধন কুবেৰ দুইজন বিশ্বৰ অন্যতম ধন কুবেৰ আপোনালোকৰ লগত, আৰু কি লাগেনো? কি ইমান কি আছে? ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মিনিষ্টাৰ ইয়াতে বহি আছে, আৰু কি লাগে? চব আছেই। তাৰ পিছতো আপোনালোকে কিন্তু জুবিন গাৰ্গক লৈ কৰি আছে। আৰু এইটো এটা কিন্তু বিশ্ব ৰেকৰ্ড হ'বলৈ গৈ আছে, বিশ্ব ৰেকৰ্ড। আমি খালি চাব লাগিব যে জুবিন গাৰ্গৰ এই হেৰিত 10 লাখতকৈ যে বেছি মানুহ ওলাইছিলে, খালি ন্যায় যাত্ৰাত কিমান মানুহ ওলায় সেইটো ইম্পৰ্টেণ্ট। আৰু তাত কিমান অনুৰাগী আৰু কিমান ভণ্ড অনুৰাগী ওলায় সেইটোও চাব লাগিব। তাত তেওঁলোকে আহ্বান কৰিছে যে বিজেপিৰ বিধায়ক য'ত আছে তাত নেকি এটা ষ্টেচু বনোৱা হ'ব। আৰে আচৰিত কাৰবাৰ! আপোনালোকে এইসব কি ঘণ্টা ধেমালি কৰি আছে নেকি? কেবিনেট ডিচিশ্যন লওক, প্ৰতিখন বিধানসভা সমষ্টিত এটাকৈ আপোনাৰ জুবিন গাৰ্গৰ ষ্টেচু স্থাপন কৰাব। দ্যাটছ অল। কেলে হেৰিৰ কথা, এইটো কেবিনেট ডিচিশ্যন লওক। এনেই ফাল্টুটো চৰকাৰৰ পইচা খৰচ হৈ আছে, চৰকাৰীভাৱে সেইটো হওক। সেইটো নকৰি তাক গোটেই বিষয়টোক লৈ আপোনালোকে হেতালি খেলি আছে। গতিকে ন্যায় যাত্ৰাটো যদি কৰিবলৈ আছে, কমচে কম প্ৰভু এটাই ৰিকুৱেষ্ট, যদি আপোনালোকে মানে ভণ্ড নহয়, আপোনালোকে যদি অৰিজিনেল হয়, কমচে কম জুবিন গাৰ্গৰ খালি ফটো, ন' ফ্লেগ। মই জানো নেশ্যনেল ফ্লেগৰ অসুবিধা, আপোনালোকে নিজৰ ফ্লেগো নল'ব। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় লাইক, কমেণ্টছ আৰু ছাবস্ক্ৰাইব কৰোঁতে প্লিজ আপোনালোকে কৃপণালি নকৰিব।